গতিকে সেইকাৰণে সম্বৰ্ধিত সম্বৰ্ধনা জনাবলগীয়া বিশিষ্ট সাংবাদিকসকল বা যি নামাকৰণ দিয়ে এই নিষ্ঠাবান নামটো অহাৰ পিছত কিছুমানৰ অকণমান কাৰণ ময়ো যিহেতু মই সাংবাদিক আছিলোঁ গতিকে বেলেগ সাংবাদিকেও মনত দুখ পালে কিন্তু ময়ো অকণমান মনত দুখ পাওঁ গতিকে নিষ্ঠাবান আমি সকলোৱে নিষ্ঠাবান এইটো হয় কেতিয়াবা মোক যিসকলে মোক জনাইছে কাৰণ কিয় যিহেতু বহুতৰ লগত মোৰ সম্পৰ্ক আছে মই কৈছোঁ নহয় কেতিয়াবা হৈ যায় কেতিয়াবা লিখে বাতৰি কাকততে লিখে যে আদৰ্শ মাতৃ বা আদৰ্শ পিতৃ তেতিয়া আমাৰো মনত লাগে যে মোৰ দেউতাটো আদৰ্শ পিতৃ বা মোৰ মাও আদৰ্শ মাতৃ গতিকে সেইকাৰণে হয়তো নিষ্ঠাবান শব্দটো তেনেকুৱা লাইনত আহিলে গতিকে সেইসকলে দুখ পাব নালাগে এইটো আচলতে কিবা এটা কাৰণত আহি গ'ল আমাৰ সকলোৱে নিষ্ঠাবান সংবাদকৰ্মীৰ লগত জড়িত থকা প্ৰতিগৰাকী সাংবাদিক প্ৰতিগৰাকীয়ে সংবাদকৰ্মীয়ে নিষ্ঠাবান হয়তো তাৰ নিষ্ঠাবানসকলৰ মাজতে হয়তো বিশেষভাৱে সম্বৰ্ধিত সম্বৰ্ধনা দিবলগীয়া ব্যক্তি থাকে যি কি নহওক মই আজি আপোনালোকক এই অনুষ্ঠানত একেলগে লগ পাই মই আন্তৰিক ধন্যবাদ জনাইছোঁ নিষ্ঠাবান শব্দটো মই কথাটো কৈছোঁ যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয় মই কৈছোঁ যে জাতীয় জীৱনত কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈছোঁ নহয় এতিয়া ব্যস্ততাৰ মাজত আমি স্বাক্ষৰ কৰিবলৈ মই কৈছোঁ যে আমি কৈছোঁ যে জাতীয় জীৱনৰ সেৱক মানে বাকীবিলাক জাতীয় জীৱনৰ সেৱক নহয় নেকি প্ৰত্যেকেই জাতীয় জীৱনৰ সেৱক জাতীয় জীৱনৰ প্ৰত্যেকেই সেৱক যদি মই বাৰে বাৰে স্পষ্টীকৰণ দি আছোঁ চন্দনা পাঠক বাৰে বাৰে স্পষ্টীকৰণ দিছোঁ যে আমি প্ৰথমবাৰৰ বাবে আগৰ আপোনালোকে তালিকা দেখুৱাওক যদি তেনেকৈ বঁটাৰ সম্পৰ্কত যদি ৰাজহুৱাভাৱে তেনেকৈ আহ্বান জনাইছিল যে কোনটো বঁটা কিটো কেটেগৰীৰ সেইটো সম্পৰ্কে আমি ৰাজহুৱাভাৱে আমি প্ৰেছ বিজ্ঞপ্তি আমি দিছিলোঁ গতিকে তাত যেতিয়া বঁটাবিলাকৰ ঘোষণা যেতিয়া ছপা হৈছিল ছপা হওঁতে পাণ্ডুলিপিৰ বঁটাটো আহি মানে আমাৰ পান্থশালাত আমাৰ চন্দনা পাঠকৰ পান্থশালাত সোমাল আৰু য'ত আমাৰ গিৰিধৰ শৰ্মাৰ বঁটাটো তাতে বেলেগকৈ সোমাল তাতে তেওঁলোকে সাধাৰণতে আপোনালোকে জানে আপোনালোকে প্ৰত্যেকে কম্পিউটাৰ আদিৰ লগত জড়িত কেতিয়াবা কপি পেজ এনেকুৱা কৰি কৰে আৰু বাৰে বাৰে কৈছে যে কম্পিউটাৰৰ বিসংগতি বা মানুহক লগ পোৱা নাযায় দৌৰা দৌৰি ইটোৰ পৰা তাত যাব লাগে কেতিয়াবা হোৱাটছএপেৰে কেতিয়াবা কোনোবা মানুহক পঠায় তেনেকুৱা কৰি থাকোঁতে আজি দেখিছে 7খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ দৌৰি ফুৰিছোঁ গতিকে তাত কেতিয়াবা বিসংগতি হৈছে মই বাৰে বাৰে কৈছোঁ এইটো নহয় হয় সাধাৰণ ভুল থাকিব গতিকে আমি বাৰে বাৰে চন্দনা পাঠকে গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা পাইছে এটা প্ৰেষ্টিজিয়াছ বঁটা আৰু যিটো আমাৰ নকুল চন্দ্ৰ সভা পণ্ডিত সোঁৱৰণী পাণ্ডুলিপি তাত মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত সেই পাণ্ডুলিপিটোৰ কাৰণে লাভ কৰিছে দাদা এই সাংবাদিকক যিটো বঁটা দিয়া হৈছে নিৰ্বাচন কোনে কৰিছে জুৰি বনাইছিলে নে নিৰ্বাচন আমাৰ বিভিন্ন স্তৰত কৰা হয় আমাৰ এখন প্ৰচাৰ উপ সমিতি আছে তেওঁলোকৰ পৰা নাম আহিছে কোনোবা হয়তো আমাৰ মিডিয়া হাউচৰ পৰা আহিছে আমাৰ এতিয়া ধৰক মই কথাটো কৈছোঁ আমাৰ চিন্ময় ৰয় মই কৈছোঁ মই কটনত পঢ়া দিনৰ পৰা চিন্ময়ৰ লগত মোৰ সম্পৰ্ক চিন্ময়ৰ ইমান নীৰৱ সাধনা আজি আমাৰ যিটো এই কি ৰাজবংশী আমাৰ নামটো মই পাহৰিলোঁ যে তেখেত মনোহৰ ৰাজবংশী যে তেখেতে আমাৰ বাস্কা অঞ্চলত কিমান মানে আমাৰ সংগ্ৰাম কৰি কাম কৰিছে গতিকে তেনেকৈ আমাৰ প্ৰত্যেকটো চাইছে অহাবাৰ আমি আকৌ আন সাংবাদিকসকলক আমি সম্বৰ্ধনা জনাম 12 বুজিয়াটো আমি তেনেকৈ আজি বুলন চন্দ্ৰ নাথ তেওঁ যিটো আজি ৰহা অঞ্চলত বা আমি 12 বুজিয়া অঞ্চলত দেখিছোঁ যিটো কষ্টৰে তেওঁ কাম কৰিছে মনোজ কুমাৰ গগৈ এটা নিৰৱচ্ছিন্ন য'ত যেনেকৈ পায় তেনেকৈ তেওঁলোকে দৌৰ মাৰিছে অনুষ্ঠান কৰিছে আমাৰ নকুলক আমি যি ধৰণে আমি ধৰক আমাৰ আছে আৰু আপোনালোকে প্ৰত্যেকেই আমাক তেনেকুৱা ধৰণৰ হেৰি কৰিছে আমাৰ ৰঞ্জিতৰ কথা কৈছোঁ যে মোৰ ভাতৃপ্ৰতিম ৰঞ্জিতৰ লগত মোৰ যিটো ভাতৃত্ব সম্পৰ্ক মই শুনক মই ধুবুৰীত থাকোঁ সকলো সাংবাদিকৰ লগত আৰু ভাল বঁটা পাব ৰঞ্জিতৰ যিটো ভৱিষ্যত ৰঞ্জিতৰ যিটো উত্তৰণ ৰঞ্জিতৰ যিটো সংবাদ সেৱাৰ যিটো মানে ধাৰা নহয় মই এতিয়া ধৰক কেইটামান নাম মই কৈছোঁ বাকী মানুহবিলাকক মই সমিতিৰ সভাপতিও অলপ আগতে কৈ গ'লে যে নিষ্ঠাবান শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল বা তেনেকুৱা ধৰণৰ ময়ো কৈছোঁ যে নিষ্ঠাবান শব্দটো তাৰমানে ধৰক এতিয়া মই যে হেৰিটো কওঁ যে জাতীয় কি কয় নহয় এতিয়া মই ক'লো নাই মই ক'লো যে জাতীয় চাৰ্টিফিকেটটো নাই সেই শব্দবিলাক চাইছে নেকি আমি যিবিলাক স্মাৰক দিছোঁ অসম সাহিত্য বা যিবিলাক স্মাৰক দিছে কি কয় নাই প্ৰেছ বিজ্ঞপ্তিত তেনেকৈ এতিয়া ধৰক মই যেতিয়া সভাখন আৰম্ভ কৰোঁ জাতীয় জীৱনৰ সেৱক বুলি কওঁ লিষ্টখন আমি সামূহিকভাৱে কৰিছোঁ আমি আলোচনা কৰিছোঁ গতিকে সেই শব্দটোৰ যেতিয়া ধৰক মই ক'লোৱে যে আমাৰ প্ৰচাৰ উপ সমিতি এখন আছে আমাৰ বিভিন্ন আমি হাউচৰ লগত আমি আলোচনা কৰিছোঁ
আমাৰতো অজিত শৰ্মা সাংবাদিকে মৰিগাঁও তেওঁ আমাৰ প্ৰচাৰ সমিতিৰ তেওঁ আহ্বায়ক কাৰ্যকৰী সভাপতি ইমান শুনক জাতিটোক ইমান এইবিলাক বিতৰ্কৰে আমি আগবঢ়াই নিব পাৰিম নেকি আমি অলপ ইতিবাচক ধাৰণা কৰোঁ দিয়কচোন নেতিবাচকটো পৰিহাৰ কৰোঁ চন্দনা পাঠকে এটা কথা ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে যে তেওঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম